2025 বৰ্ষৰ 27 আৰু 28 জানুৱাৰী তাৰিখে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ অধিৱেশনখনি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থা, আঞ্চলিক ছাত্ৰ সন্থা, মহকুমা ছাত্ৰ সন্থা আৰু বৃহত্তৰ শিৱসাগৰবাসী ৰাইজৰ সক্ৰিয় সহায় সহযোগিতা আৰু অংশগ্ৰহণেৰে আমাৰ ঐতিহাসিক তলাতল ঘৰ বাকৰিত আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পৰাগ চলিহা ষ্টেডিয়ামত অনুষ্ঠিত কৰিবলৈ আয়োজন কৰা হৈছে। এই উপলক্ষে আমাৰ প্ৰাৰম্ভৰ যি মাংগলিক অনুষ্ঠান মূল অধিৱেশনৰ লাইখুটা আজি প্ৰতিষ্ঠা কৰা হৈছে। প্ৰতিষ্ঠা কৰিছে অসম গৌৰৱ, ভাৰত গৌৰৱ, অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াই। আমি আশা কৰিছোঁ আমাৰ অহা দুদিনীয়া সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ অধিৱেশনত অসমৰ জাতীয় জীৱনৰ মূল অনুষ্ঠান কেৱল অসমৰে নহয় সমগ্ৰ ভাৰতৰে সৰ্ববৃহৎ ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অসমৰ জাতীয় জীৱন, অসমৰ সামাজিক, সাংস্কৃতিক, শৈক্ষিক, বৌদ্ধিক, ক্ৰীড়া জীৱনলৈ এক নতুন পৰিকল্পনা, নতুন উদ্যম, নতুন সদিচ্ছা আৰু নতুন আঁচনিৰে আমাৰ কৰ্ম আঁচনিৰ আমি ৰূপৰেখা তৈয়াৰ কৰিব পাৰিম। আশা কৰিছোঁ অনাগত দিনবিলাকত সোণালী অসমৰ ভৱিষ্যতৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই আগন্তুক দুদিনীয়া অধিৱেশনতে নিজৰ যি পথ, নিজৰ যি পৰিকল্পনা, নিজৰ যি অংগীকাৰ পুনৰবাৰ নৱীকৰণ কৰি নতুন উদ্যম, নতুন প্ৰয়াসেৰে আগবাঢ়ি যাব। আমাৰ সৈতে আছে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তথা আমাৰ অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক আৰু সমীৰণ ফুকন আৰু আমাৰ সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি মানৱ হাজৰিকা। আমাৰ তেওঁলোকে আমাৰ যি অগ্ৰগতি, প্ৰস্তুতিৰ অগ্ৰগতি সন্দৰ্ভত সৰ্ববৃহৎ সাংগঠনিক কাৰ্যসূচী সাধাৰণ সভা। এইবাৰ সাধাৰণ সভা সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰ মহকুমা ছাত্ৰ সন্থা, শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত ঐতিহাসিক তলাতল ঘৰ বাকৰি আৰু পৰাগ চলিহা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। এই সমগ্ৰ কাৰ্যসূচীৰ মূল মণ্ডপৰ আজি লাইখুটা অৰ্জুন ভোগেশ্বৰ বৰুৱাদেৱে তলাতল ঘৰ বাকৰিত আমি প্ৰতিষ্ঠা কৰিছে, স্থাপন কৰিছে। আৰু ইয়াৰ পূৰ্বে আমি উপৰিপুৰুষসকললৈ সেৱাও জনাইছোঁ। ফ্ৰাতেৰাৰ ওচৰত জন্মিং বিচাৰি আমি প্ৰাৰ্থনা কৰিছোঁ। ধৰ্মীয় পৰম্পৰা অনুসৰি তাইৰ ৰীতি নীতিৰে আমি এই প্ৰাৰ্থনা সমাপন কৰিছোঁ আৰু সৰ্বধৰ্মৰ প্ৰাৰ্থনা অনুষ্ঠিত হৈছে। আৰু এই সমগ্ৰ প্ৰক্ৰিয়াৰ যোগেদি আমি সাধাৰণ সভাৰ গোটেই বিষয়বস্তুটো আগবঢ়াই নিবৰ কাৰণে আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ এই সাধাৰণ সভাখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমি অসমবাসী ৰাইজৰ অভিভাৱকত্ব বিচাৰিছোঁ, শিৱসাগৰ জিলাবাসী ৰাইজৰ অভিভাৱকত্ব বিচাৰিছোঁ আৰু সমগ্ৰ ৰাইজক আমি সাধাৰণ সভালৈ নিমন্ত্ৰণ জনাইছোঁ। এই সাধাৰণ সভাতে যাতে সদৌ অসম ছাত্ৰ সন্থাই মানুহে বিচৰাৰ ধৰণে, ৰাইজে বিচৰাৰ ধৰণে যাতে আমি জাতীয় জীৱনৰ হকে কাম কাজ কৰি যাব পৰাকৈ নতুন বাটৰ সন্ধান কৰিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত, সামাজিক, আৰ্থসামাজিক বিভিন্ন ধৰণৰ বিষয়ত যাতে আমি জাতীয় জীৱনক বলিষ্ঠৰূপে লৈ যাব পৰাকৈ, অসমীয়া জাতিটোক শক্তিশালী জাতিসত্তা হিচাপে অসমৰ দৰবাৰত, বিশ্বৰ দৰবাৰত আমি প্ৰতিষ্ঠা কৰিব পৰাকৈ যাতে কাম কাজ কৰি যাব পাৰোঁ, তেনেকুৱা ধাৰাৰে কাম কৰিবৰ কাৰণে আমি নতুন বাটৰ সন্ধান কৰিব খুজিছোঁ। আৰু এই সকলো দিশতে আমি ৰাইজৰ অভিভাৱকত্ব পুনৰবাৰ কামনা কৰি সকলোকে সাধাৰণ সভাৰ সমূহ কাৰ্যসূচীলৈ আমি নিমন্ত্ৰণ। সদৌ অসম ছাত্ৰ সন্থাৰ আগন্তুক শিৱসাগৰ সাধাৰণ সভাৰ উপলক্ষত আজি ঐতিহাসিক তলাতল ঘৰ প্ৰাংগণত অৰ্জুন বঁটা বিজয়ী শিৱসাগৰ নহয় অসমৰ এগৰাকী স্বৰ্ণামধন্য ব্যক্তি ভোগেশ্বৰ বৰুৱাদেৱে আমাৰ লাইখুটা স্থাপন কৰিলে। ইয়াত বিভিন্ন ধৰ্মাৱলম্বীৰ ব্যক্তিসকলে প্ৰাৰ্থনা আগবঢ়াইছে আৰু আমিও আশাবাদী সমগ্ৰ অসমবাসী ৰাইজৰ সহায় সহযোগত আমি এই সাধাৰণ সভাৰ সফল সমাপ্তি ঘটাম। আৰু আমি আশা কৰিছোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ এই সাধাৰণ সভাই অসমৰ জাতীয় জীৱনৰ বিভিন্ন জ্বলন্ত সমস্যাৰ সমান্তৰালভাৱে অসমৰ ছাত্ৰ ছাত্ৰীৰ বিদ্যায়তনিক ক্ষেত্ৰখনৰ যিবোৰ সমস্যা আছে এই সমস্যা সমাধানৰ ক্ষেত্ৰত ইয়াত বাট নিৰ্ণায়ক ভূমিকা পালন কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।